উভতি আহিছো বিৰতিৰ পাছত বাছ ৰেল বিমানত নহয় খুজকাঢ়ি কাশ্মীৰৰ পৰা শ্ৰীৰামপুৰ পালেহি এজন যুৱক ঘৰলৈ অহাৰ দৃঢ় সংকল্পৰে একেৰাহে ২৭ দিন খুজকাঢ়ি আহিল প্ৰায় ২০০০ কিলোমিটাৰ কিন্তু কোন কাশ্মীৰৰ পৰা খুজকাঢ়ি আহিছে শ্ৰীৰামপুৰলৈ চাওঁ হকে বিশেষ ৰিপৰ্ট থানাত লৈ গৈছে থানাত মোক সোধাসুধি কৰিছে মই কৈছো ছাৰ মই ঘৰত যামেই যাম মই ঘৰলৈ যামেই যাম ঘৰলৈ অহাৰ এই দৃঢ় সংকল্পৰেই কাশ্মীৰৰ পৰা খুজকাঢ়ি অসম পালেহি এইজন যুৱক প্ৰায় ২০০০ কিলোমিটাৰ ২৭ দিন একেৰাহে ২৭ দিন খুজকাঢ়ি কাশ্মীৰৰ পৰা শ্ৰীৰামপুৰ পালেহি ৰঙাপৰাৰ ৰৌনকপুৰৰ অনন্ত ৰাণা তেজপুৰৰ মাণ্ডলিক কোৱাৰেণ্টাইন চেণ্টাৰত এয়া অনন্ত ৰাণা জম্মু কাশ্মীৰৰ কন্দাত এজন ব্যক্তিৰ ঘৰত ৰান্ধনী হিচাপে কাম কৰিছিল ৰঙাপৰাৰ যুৱক অনন্ত ৰাণাই দেশজুৰি কৰোনা মহামাৰীৰ সময়তে ঘৰখনলৈ বৰকৈ মনত পৰিল ৰাণাৰ এফালে লকডাউন আনফালে ঘৰলৈ অহাৰ দৃঢ় সংকল্প ছাৰ এইফালেতো মোৰ মা বাবাৰ চিন্তা হৈ আছিলে বাৰে বাৰে মনত পৰে মই মালিকটোক কৈছোঁ এবাৰো কৈছিলোঁ তেতিয়া ক'লে অলপ দিন আকৌ ৰখি যা এতিয়া বেমাৰটো চলি আছে বন্ধ কৰাৰ পিছত আকৌ কৈছোঁ তেতিয়া সি কৈছে এতিয়া যাব নোৱাৰোঁ বুলি তো মই জবৰদস্ত কৰিছোঁ নাই মই যামেই যাম বুলি তাৰপিছত জবৰদস্ত কৰিছোঁ তেতিয়া সি এটা কাগজ বনালে কাগজ বনাই পিছত ঠিক আছে যাবি যদি বল মই থানাত তোমাক এন্ট্ৰি কৰি আহিম বুলি থানাত লৈ গৈছে থানাত মোক সোধাসুধি কৰিছে মই কৈছোঁ ছাৰ মই ঘৰত যামেই যাম ৰেল বাছ সকলো বন্ধ খুজকাঢ়িয়ে ঘৰলৈ অহাৰ সিদ্ধান্ত ল'লে অনন্ত ৰাণাই কাশ্মীৰৰ পৰা আহিলোঁ কাশ্মীৰৰ পৰা আহোঁতে ট্ৰাক এটা পাইছিলোঁ মই ট্ৰাকটো য'লৈকে আহিলে তাৰলৈকে মই আহিলোঁ তাৰপিছত নামি মই খোজকাঢ়িছোঁ খোজকাঢ়ি যাওঁতে মোৰ ২৭ দিন লাগিলে আমাৰ অসম বৰ্ডাৰ পাবলৈ তাৰপৰা আমাৰ তাতো বহিছে ডক্টৰ নাৰ্ছকেইটা এইকেইটা মোক মাতিলে সিহঁতে মৰম কৰিলে ২-৩ বাৰ মাতি মোক মাইকৰ পৰা ভাত পানী চব খুৱাইছে তাৰপিছত হিফাজততো ৰাখিলে তাত আৰু বাছত উঠাই মোক ইয়ালৈকে পঠাইছিল তেজপুৰলৈকে পঠাইছিল তেজপুৰৰ পৰা আকৌ তাতো খোৱা বোৱা ভাল দিলে আৰামত থাকিলোঁ আৰু তাৰ পৰা একদিন পিছত ইয়াত পঠাইছিল শ্ৰীৰামপুৰৰ পৰা বাছেৰে আহি তেজপুৰ পোৱা অনন্ত ৰাণা এতিয়া তেজপুৰৰ কোৱাৰেণ্টাইন চেণ্টাৰত সি কাশ্মীৰৰ পৰা খোজকাঢ়ি আহিলে এতিয়া পজিশ্যন ঠিকে আছে তাত টেষ্ট কৰা হৈ গৈছে বাকী এতিয়া কোৱাৰেণ্টাইন হৈ আছে পিছৰখিনি মানে একেবাৰে ৰুল বা প্ৰচিডিউৰ যেনেকৈ হয় তেনেকৈ কৰা যাব আৰু জম্মু কাশ্মীৰৰ পৰা অসম অভিমুখে খোজকাঢ়ি আহি থকাৰ সময়তে দুৰ্বৃত্তই কাঢ়ি ল'লে অনন্তৰ মোবাইল ফোন পকেটত থকা ধন কিন্তু মনৰ দৃঢ় সংকল্পৰ বাবেই খোজকাঢ়িয়েই গৃহভূমি পালেহি অনন্ত ৰাণা ৰঙাপৰাৰ পৰা ধনেশ্বৰ কলিতা নিউজ 18 অসম নৰ্থ ইষ্ট আন্তঃৰাষ্ট্ৰীয় বক্সাৰ খেলুৱৈ কৰোনাত আক্ৰান্ত হৈছে এন টিংকু সিঙৰ দেহত পোৱা গৈছে কোভিড-19 পজিটিভ বক্সাৰগৰাকীৰ লগতে আন 5গৰাকী লোকো কৰোনাত আক্ৰান্ত হৈছে কেঞ্চাৰ ৰোগত আক্ৰান্ত আন্তঃৰাষ্ট্ৰীয় খেলুৱৈগৰাকী ২৬ এপ্ৰিলত চিকিৎসাৰ বাবে দিল্লীলৈ গৈছিল টিংকু সিং দিল্লীৰ পৰা নিজ ঘৰলৈ আহিছিল বক্সাৰগৰাকী ব্যক্তিগত বাহনেৰে দিল্লীৰ পৰা মণিপুৰলৈ আহিছিল বক্সাৰগৰাকীৰ সৈতে আছিল পত্নী এগৰাকী নাৰ্ছ আৰু দুগৰাকী গাড়ী চালক আন্তঃৰাষ্ট্ৰীয় বক্সাৰ খেলুৱৈ কৰোনাত আক্ৰান্ত হৈছে এন টিংকু সিঙৰ দেহত পোৱা গৈছে কোভিড-19 পজিটিভ বক্সাৰগৰাকীৰ লগতে আন 5গৰাকী লোকো কৰোনাত আক্ৰান্ত হৈছে কেঞ্চাৰ ৰোগত আক্ৰান্ত আন্তঃৰাষ্ট্ৰীয় খেলুৱৈগৰাকী ২৬ এপ্ৰিলত চিকিৎসাৰ বাবে দিল্লীলৈ গৈছিল টিংকু সিং দিল্লীৰ পৰা নিজ ঘৰলৈ আহিছিল বক্সাৰগৰাকী ব্যক্তিগত বাহনেৰে দিল্লীৰ পৰা মণিপুৰলৈ আহিছিল বক্সাৰগৰাকীৰ লগত আছিল পত্নী এগৰাকী নাৰ্ছ আৰু দুগৰাকী গাড়ী চালক খবৰ অব্যাহত ৰাখিম সময় পুনৰ বিৰতি বিৰতিৰ পাছত বিগত ৩-৪ দিন ধৰি তিনিচুকীয়াৰ বাগজানত অইল ইণ্ডিয়াই কৰা খননৰ ফলত তেল আৰু গেছৰ বিস্ফোৰণ ঘটাত ভাবুকি নামি আহিছে এতিয়া পশু পক্ষীলৈ কিন্তু এইবোৰৰ প্ৰতি ভ্ৰক্ষেপ নাই ব্যাগুম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ বেজৰ নাকত খৰ প্ৰদূষণ ৰোধত ব্যৰ্থ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ বাগজানৰ ঘটনাত নিৰ্লিপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ সদস্য সচিব বিগত ৩-৪ দিন ধৰি তিনিচুকীয়াৰ বাগজানত অইল ইণ্ডিয়াৰ দ্বাৰা কৰা খনন কাৰ্যৰ ফলত তেল আৰু গেছ বিস্ফোৰণে ব্যাপক ভাবুকি কঢ়িয়াই আনিছে পৰিৱেশলৈ কিন্তু দুৰ্ভাগ্যজনকভাৱে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ এই বিষয়টোক লৈ নিৰ্লিপ্ত স্বতন্ত্ৰ কাৰ্যকৰী পৰিষদখনৰ এইগৰাকী ভাৰপ্ৰাপ্ত অধ্যক্ষৰ চৰম নিৰ্লিপ্ততাৰ বাবেই প্ৰদূষণ ৰোধত চৰমভাৱে ব্যৰ্থ হৈছে পৰিষদ মন কৰক এই নিযুক্তিৰ নিৰ্দেশলৈ
কেন্দ্ৰীয় প্ৰদূষণ আইন অনুসৰি অধ্যক্ষজনক নিযুক্তি দিব লাগে ৰাজ্যপালৰ সহমতত কেবিনেটৰ অনুমোদন লৈ মুখ্যমন্ত্ৰীয়ে। কিন্তু প্ৰদূষণ পৰিষদৰ বিষয়ে ক নজনা এইজন ভাৰপ্ৰাপ্ত অধ্যক্ষক নিযুক্তি দিলে বন বিভাগৰ মুৰব্বী AM সিঙে। কেবিনেটৰ অনুমোদন নোহোৱাকৈ এয়া কিদৰে সম্ভৱ? সেউজ প্ৰাধিকৰণৰ পৰিপন্থী এয়া। ইফালে অবৈধ কয়লা ডিপু আদিৰ অনুমতি নীতি বৰ্হিভূতভাৱে দিয়া অধ্যক্ষজনক এইবোৰ কামত পৰিষদৰে তাজ ভূঞা দে উপাধিৰ দুজনমান ব্যক্তিয়ে সহযোগ কৰাৰ অভিযোগ উঠিছে। বৰ্ণিহাট ঔদ্যোগিক খণ্ডতো প্ৰদূষণক লৈ নিৰ্লিপ্ত পৰিষদ। সম্প্ৰতি বাগজানত সংঘটিত হোৱা প্ৰদূষণক লৈ পৰিষদে যি নিৰ্লিপ্ততা প্ৰদৰ্শন কৰিছে তাক লৈ ব্যাপক চৰ্চা সচেতন মহলত। ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বঙাইগাঁও জিলাৰ পঞ্চগাঁৱৰ এজন যুৱকৰ গাত COVID-19 ধৰা পৰাৰ পিছত সমগ্ৰ বৈতামাৰী অঞ্চলত এতিয়া আতংকময় পৰিৱেশে বিৰাজ কৰিছে। হায়দৰাবাদৰ পৰা অহা যুৱকজনে নিজ গাঁৱত ঘূৰি ফুৰাৰ ফলত স্বাভাৱিকতে এতিয়া শংকিত হৈ পৰিছে অঞ্চলবাসী। গণসংক্ৰমণৰ ভয়। বঙাইগাঁৱৰ বৈতামাৰী পঞ্চগাঁৱত উত্তেজনা। COVID-19 সংক্ৰমিত যুৱকৰে মিলা মিছা কৰি আতংকত দিন কটাইছে গাঁওবাসীয়ে। বঙাইগাঁৱৰ বৈতামাৰী পঞ্চগাঁৱৰ দৃশ্য এয়া। PPE কিট পৰিহিত স্বাস্থ্যকৰ্মীয়ে এম্বুলেন্সত নিছে এটা পৰিয়ালক। পৰিয়ালটোৰ প্ৰতিজনকে কোৱাৰেণ্টাইন কৰা হৈছে ধনতলা মজলীয়া বিদ্যালয়ত। ইয়াৰ আঁৰত আছে পৰিয়ালটোৰে 18 বছৰীয়া যুৱক লতিফ আহমেদ। ঈদৰ দিনা গাঁৱৰ বহুজনৰে সৈতে মিলা মিছা কৰা লতিফৰ দেহত ধৰা পৰিছে COVID-19 পজিটিভ। গাঁওবাসীলৈ COVID-19 সংক্ৰমণৰ শংকা লতিফৰ পৰিয়ালৰ সদস্যৰ পৰাও। কাৰণ পৰিয়ালৰ সৈতে এটা ৰাতি একেলগে আছিল লতিফ আহমেদ। হায়দৰাবাদত কৰ্মৰত লতিফ ঈদৰ পূৰ্বে ঘৰলৈ আহিছিল। ৰাজ্যত প্ৰৱেশ কৰিয়েই ধুবুৰীৰ কোৱাৰেণ্টাইন চেণ্টাৰত 7 দিন থাকি ঈদৰ আগদিনা অৰ্থাৎ 24 মেত নিজ গৃহত উপস্থিত হৈছিলহি লতিফ। জিলা প্ৰশাসনে লতিফক হোম কোৱাৰেণ্টাইনৰ নিৰ্দেশ দিছিল যদিও প্ৰশাসনৰ নিৰ্দেশ নামানি লতিফে ঈদৰ দিনা মিলা মিছা কৰে গাঁৱৰ বহুজনৰ সৈতে। পৰৱৰ্তী সময়ত জিলা প্ৰশাসনে লতিফ আহমেদক কোৱাৰেণ্টাইন কৰে ধনতলা মজলীয়া বিদ্যালয়ত। আৰু কোৱাৰেণ্টাইন চেণ্টাৰত থকা অৱস্থাতে এই যুৱকজনৰ দেহত COVID-19 পজিটিভ ধৰা পৰাত হুৱা দুৱা লাগিছে গাঁওখনত। যোৱাকালি তেওঁৰ পজিটিভ ৰিজাল্টটো আহে, ইয়াৰ পৰা তেওঁ হস্পিটেললৈ লৈ যায়। 24 তাৰিখে ঘৰতে আছিল। হয়, তেওঁ 24 তাৰিখ ঘৰতে আছিল, পৰিয়ালৰ লগত আছিল। আৰু এতিয়া এই অঞ্চলৰ গোটেই অঞ্চলৰ মাজত এই খবৰটি আচলতে আতংকিত সৃষ্টি কৰিছে। ঈদৰ দিনা লতিফৰ সংস্পৰ্শলৈ আহিছিল বহুজন। লতিফক কোৱাৰেণ্টাইন কৰাৰ পিছতো গাঁৱৰ বহুজনৰ সৈতে সংস্পৰ্শলৈ আহিছিল লতিফৰ মাক দেউতাক ভায়েক। ঘৰত এটা ৰাতি কটাই যোৱাৰ বাবে লতিফৰ পৰিয়ালটোক তথা পিতৃ মাতৃ আৰু ভাতৃক কোৱাৰেণ্টাইন কৰিছে জিলা প্ৰশাসনে। কিন্তু এতিয়া আতংকত দিন কটাইছে গাঁওবাসীয়ে। লতিফৰ সংস্পৰ্শলৈ অহা লোকসকলক চিনাক্ত কৰি জিলা প্ৰশাসনক কোৱাৰেণ্টাইন কৰাৰ আহ্বান জনাইছে স্থানীয় লোকে। দেখা গ'ল যে এই ঘৰখন যিহেতু ঈদৰ কথা, গোটেই ওচৰ চুবুৰীয়া ইফাল সিফাল একদম গোটেই চাৰিওফালে চিচি দি গৈছে। এতিয়া আমি এই অঞ্চলৰ ৰাইজ নিয়াৰেষ্ট মানুহখিনি আমি বিপদজনক আতংকিত হৈ পৰিছে। আৰু আতংকিত যিমান মানুহ হৈছে তাতকৈ বেছি সজাগ আৰু সচেতন হোৱাৰ প্ৰয়োজন। আৰু আমি স্থানীয় প্ৰশাসনক দাবী জনাম যে তেওঁ যিবিলাক মানুহৰ লগত সংস্পৰ্শত হৈছিল সেই মানুহবিলাকক কোৱাৰেণ্টাইন কৰক। একে সময়তে পোহৰলৈ আহিছে লতিফ ধুবুৰীৰ পৰা যাত্ৰীবাহী টেম্পুত বহু লোকৰ সৈতে একেলগে ঘৰলৈ অহাৰ তথ্য। সমগ্ৰ ঘটনাই আতংকৰ সৃষ্টি কৰিছে অঞ্চলটোত। সৃষ্টি হৈছে গণ সংক্ৰমণৰ ভয়। বঙাইগাঁৱৰ পৰা কেমেৰা পাৰ্চন ঘনশ্যাম ৰায়ৰ সৈতে উপানন্দ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। নলবাৰীত আৰক্ষীৰ জালত পৰিল এগৰাকী আৰক্ষী জোৱান। ঘগ্ৰাপাৰা আৰক্ষীয়ে আটক কৰিলে আৰক্ষী জোৱান চাইফুদ্দিন আহমেদক। কিন্তু কিহৰ বাবে ৰঙাঘৰৰ আলহী হ'বলগীয়া হ'ল খুদ আৰক্ষী জোৱানগৰাকী। নলবাৰীত আৰক্ষীৰ জালত পৰিল আৰক্ষী। ৰঙাঘৰৰ আলহী হ'ব লগা হ'ল এগৰাকী আৰক্ষী জোৱান।
ঘগ্ৰাপাৰ আৰক্ষীয়ে আটক কৰে আৰক্ষী জোৱান সাইফুদ্দিন আহমেদক 100 ডায়েলত কৰ্মৰত জোৱান সাইফুদ্দিন আহমেদে 100 ডায়েলৰ পৰা বিভিন্ন সময়ত বিভিন্নজনক ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে নিজকে সিআইডিৰ বিষয়া বুলি বিভিন্নজনক থানাত গোচৰ থকা বুলি ভাবুকি প্ৰদান কৰি ধন আদায় কৰিছিল বুলিও অভিযোগ উত্থাপিত হৈছে বহুত ভয় খুৱাইছে দে আপোনাক কোন মুহূৰ্তত আপুনি যাওক এতিয়া আপোনাক চিনি পালে আপোনাক পুলিচে উঠাই লৈ আহিব মোক কেছটো চেটেল কৰি দিয়ক মোক সেনেকৈ ক'লোঁ মই তাত তেখেতসকলে ক'লে যে আজি এতিয়া কেছটো চেটেল কৰিব লগা হ'লে মিনিমাম 1 লাখ টকা লাগিব পইচাৰ মই পইচাটো দিব নাছিলোঁ কিন্তু মই হেৰি কৰিছিলোঁ আমাৰ ধন্যবাদ ছাৰ 1000 দিছিলোঁ মই তাৰপিছত 1000 দি কেনে মই তাৰমানে তেখেতসকলৰ লগতে এনেকৈ আহি কেনে মই পইচা দিম বুলি কৈ মিছাও এনেকৈ আহিছিলোঁ মই নলবাৰীৰ ধমধমাৰ আইনুদ্দিন আহমেদ নামৰ ভুক্তভোগী লোক এজনে তৰিছিল গোচৰ আৰু এই গোচৰৰ ভিত্তিতে ঘগ্ৰাপাৰ আৰক্ষীয়ে আটক কৰে সাইফুদ্দিনক আৰু এই মুহূৰ্তত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল আয়োজন কৰিছে পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছো নলবাৰীৰ পৰা ত্ৰিদীপ কলিতাৰ ৰিপৰ্ট নিউজ 18 অসম আপোনালোকে জানে যে আমাৰ দেশখন যোৱা 1 মাৰ্চৰ পৰা ক'ব গ'লে কোভিডৰ বিৰুদ্ধে যুঁজ কৰোঁতে আমি 90টা দিন অতিবাহিত কৰিলোঁ লকডাউনৰ পৰ্যায় পাৰ হৈ আনলকৰ পৰ্যায়ত আমি ভৰি দিছোঁ যেতিয়া আমি 1 মাৰ্চত কোভিডৰ বিৰুদ্ধে যুঁজখন আৰম্ভ কৰিছিলোঁ সেই সময়ত আমি কোনো কাৰণতে ভাবিব পৰা নাছিলোঁ যে অসমে কি ধৰণে কোভিডৰ বিৰুদ্ধে যুঁজিব আৰু আমাৰ হাতত বেড কিমান ICU কিমান আমি কোন হস্পিটেলত পেচেণ্ট ৰাখিম আমি টেষ্টিং কিমান কৰিছোঁ বিভিন্ন প্ৰশ্নৰ মাজেৰে আমি যোৱা 90টা দিন আমি পাৰ কৰিছিলোঁ কিন্তু যোৱা 90টা দিনত কোভিডৰ সংক্ৰমণ বৃদ্ধি হ'লেও তাৰ লগে লগে এক নতুন আত্মবিশ্বাসো আমাৰ মানুহৰ মাজত জন্ম হৈছে যে কোভিডৰ সংক্ৰমণ বাঢ়িলেও তাক মেনেজ কৰিবৰ কাৰণে টেকেল কৰিবৰ কাৰণে স্বাস্থ্য বিভাগ এতিয়া সক্ষম আৰু তাৰ যিবিলাক প্ৰমাণ বা তাৰ যিবিলাক ইংগিত তাক আমি দেখা পাইছোঁ যে যিটো দিনা এটা কোভিড পেচেণ্ট হ'লে যোৰহাটত যেতিয়া প্ৰথম কোভিড পেচেণ্টটো হোৱাৰ কথা আছিলে সেই সময়ত যি আমাৰ উৎকণ্ঠা যে এগৰাকী পেচেণ্ট আমি যোৰহাটত পাইছোঁ হয় নে নহয় সেই দিনটোৰ পৰা আজি আমি দিনত 170টালৈকে কোভিড পেচেণ্ট আমি সুন্দৰ কৰি মেনেজ কৰিছোঁ কোনো ধৰণৰ শব্দ নোহোৱাকৈ কোনো ধৰণৰ কথা বতৰা নোহোৱাকৈ গোটেই আমাৰ এণ্টায়াৰ ষ্টেট গভৰ্ণমেণ্ট মেচিনাৰী আজি এই কামবিলাক কৰিবলৈ সক্ষম হৈছে 1 জুনৰ পৰা এটা নতুন পৰিৱেশ হ'ব আৰু সেই সংক্ৰান্তত আমি কথা পাতিম কিন্তু তাৰ আগে আগে যোৱা 3 মাহত আমি যিবিলাক ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ লগতে অসমে কাম কৰি যিবিলাক আমি নতুন নতুন কীৰ্তিমান স্থাপন কৰিবলৈ সক্ষম হৈছোঁ তাৰ বিষয়ে মই আপোনালোকক উল্লেখ কৰি যাম কিন্তু প্ৰাৰম্ভণিতে মই আপোনালোকক জনাব খুজিছোঁ যে আজিৰ মুহূৰ্তত আমাৰ অসমত যি এক্টিভ কেছ বুলি কওঁ যি বা আমি যিটো কেছৰ ডেটা আপোনালোকক সদায় দিওঁ প্ৰতিটো মুহূৰ্ততে এই ডেটা সলনি হৈ থাকে কিন্তু আজি আমাৰ হাতত যিটো একেবাৰে আপ টু ডেট ডাটাটো হ'ল যে 1272টা এই মুহূৰ্তত অসমত কোভিড পেচেণ্ট আমি চিনাক্ত কৰিব পাৰিছিলোঁ আৰু আমাৰ ৰিলিজৰ সংখ্যা ডিসচাৰ্জ পেচেণ্টৰ সংখ্যা 185লৈ বৃদ্ধি হৈছে 185 পেচেণ্ট ৰিলিজ হৈছে আৰু এক্টিভ পেচেণ্ট আমাৰ লগত 1080 জন আমাৰ লগত এক্টিভ পেচেণ্ট আছে যদি আমি মৰ্টেলিটি ৰেট বুলি কওঁ
as of now, the mortality rate is mere 0.32%. অৰ্থাৎ 0.32%, 1%তকৈ কম 0.32% আজি আমাৰ মৰ্টেলিটি ৰেট আছে। তাৰ বিপৰীতে আমি দেখা পাওঁ যে সমগ্ৰ দেশতে আজি কেছ বাঢ়িছে আৰু ভাৰততো 1,82,143টা কেছ চিনাক্তকৰণ কৰা হৈছে। কিন্তু আমাৰ দেশতো দেখা পোৱা গৈছে যে ৰিকভাৰী পাৰ্চেণ্টেজ গৈ অলমষ্ট 50%ত ভৰি দিব সময় হৈছে। অসমত ৰিকভাৰী পাৰ্চেণ্টেজ এতিয়াও আমাৰ অলপ শ্ল' প্ৰাইমেৰিলি, কাৰণ আমাৰ কেছ যি ডিটেক্ট হৈছে almost all 1,000 patients have been detected just 7 days ago. But মই ভাবো in next 3 to 4 days আমাৰ ৰিকভাৰী পাৰ্চেণ্টেজো বহুত গুণে বৃদ্ধি হ'ব। আমি যদি আৰু অলপ অসমৰ কোভিডৰ ভিতৰলৈকে সোমাই যাওঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে ডাবলিং ৰেট। প্ৰথম পৰ্যায়ত আমাক লাগিছিলে যে 1ৰ পৰা 157টা যেতিয়া কেছ হৈছিলে আমাক 51 দিন লাগিছিলে। অৰ্থাৎ 51 ডেইজত আমাৰ 1ৰ পৰা 157টা কেছ হৈছিলে। 157ক যদি এটা আমি মানদণ্ড বুলি ধৰি লওঁ, 157ৰ পৰা 346, তাৰমানে ডাবল হওঁতে আমাক সময় লাগিছিল যে মাত্ৰ 4 দিন। অৰ্থাৎ 157লৈকে সময় লাগিছিলে 51 দিন 1ৰ পৰা 157 হওঁতে, কিন্তু 157ৰ পৰা 346 হওঁতে আমাৰ লাগিলে মাত্ৰ 4 দিন। 346ৰ পৰা 682 হওঁতে আমাক আৰু কম সময় লাগিলে মাত্ৰ 3 দিন। অৰ্থাৎ 3 দিনত আমি ডাবলিং ৰেট হলো আৰু দেশৰ ভিতৰতে এইটো সৰ্বশ্ৰেষ্ঠ বুলি বা আটাইতকৈ বেছি বুলি আলোচনাও হ'ল। তাৰ পিছত নেক্সট ক্লটত 4 দিন আমাৰ লাগিলে ডাবল হওঁতে 682ৰ পৰা 1216। এই গোটেইখিনি যদি আমি চাওঁ যে 157ৰ পৰা 1216লৈ এই গোটেই যাত্ৰাটোত সমাজৰ পৰা কিন্তু পজিটিভ পেচেণ্ট আমি পোৱা নাছিলোঁ। অলমোষ্ট all the positive patients are from our quarantine center. এছাম লোক আছে যোনে কয় কোৱাৰেণ্টাইন চেণ্টাৰ হ'ল, তাৰমানে কোৱাৰেণ্টাইন চেণ্টাৰবিলাকত কিবা ঘটনা ঘটিছে নেকি? আচলতে কোৱাৰেণ্টাইন চেণ্টাৰত সোমোৱাৰ আগতে চেম্পল লোৱা হয়, বা যদি কিবা কাৰণত আগত চেম্পল লোৱা নহয়ও অন দ্য ফাৰ্ষ্ট ডে ইন দ্য কোৱাৰেণ্টাইন চেণ্টাৰ চেম্পল লোৱা হয়। গতিকে এই কেছবোৰ বহিৰাজ্যৰ পৰা লৈ অহা নহ'লে ৰেল পথত বা বাছৰ গোটেই যাত্ৰাটোত এই কেছবিলাক আমি পোৱা এই ধৰণেৰে অসমখনত কেছৰ সংখ্যা বাঢ়ি আজি 1200 অতিক্ৰম কৰিছিল। আমি যদি চাব যাওঁ জিলা ৱাইজ তেতিয়াহ'লে আজিৰ দিনত আটাইতকৈ বেছি কেছ হৈছে হোজাই জিলাৰ 177 জন। 177 is from হোজাই। গোলাঘাট জিলাত 160 গৰাকী পেচেণ্ট আমি দেখা পাইছোঁ। কামৰূপ মেট্ৰত 134 গৰাকী, কিন্তু এই ডেটাটো এইকাৰণে পিয়ৰ নহয় যে আজি কামৰূপ মেট্ৰত ৰাজ্যখনৰ বহুত মানুহ ইয়াতে আহি আছে, গতিকে এইখিনি নট নেচেচাৰিলি ফ্ৰম কামৰূপ মেট্ৰ' বাট দে হেভ বিন টেষ্টেড পজিটিভ ইন কামৰূপ মেট্ৰ'। আৰু তাৰ পিছত যদি আমি চাব যাওঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে মৰিগাঁৱত 79 জন, নগাঁৱত 59 জন, আৰু সৰ্বনিম্ন হিচাপে আমি দেখা পাওঁ যে মাজুলীতে আটাইতকৈ কম এটা পেচেণ্ট আমি দেখা পাইছোঁ, আৰু ৱেষ্ট কাৰ্বি আংলঙত 2টা। কিন্তু আজিৰ দিনত ৰাজ্যখনৰ প্ৰতিখন জিলাতে কোভিডৰ পজিটিভ পেচেণ্ট বা পজিটিভ কেছ পোৱা গৈছে। ইয়াৰ পিছত আমি যদি চাব যাওঁ চ'ৰ্চ অফ দ্য কেছ ক'ত, যে হাউ আমি কেছ কেনেকৈ পাই আছোঁ।
প্ৰথম হ'ল যে তবলিগ জামাতৰ পৰা আমি 36টা কেছ পালোঁ 36 যিকেইটা তবলিগ জামাতৰ লগত জড়িত তবলিগ জামাতৰ যেতিয়া আমি কেছ পালোঁ তাৰ লগত যি কণ্টেক্ট ট্ৰেচিং হ'ল পৰৱৰ্তী পৰ্যায়ত directly not public Jamaat but indirectly related to public Jamaat আৰু বাঢ়িলে 32 24টা আমি এনেকুৱা কেছ পালোঁ যে যিখিনি অসমত হৈছে কিন্তু তাৰ কোনো ট্ৰেভেল হিষ্ট্ৰী নাই তাৰমানে এই 24টা কেছ যিকেইটা আচলতে অসমত পজিটিভ হৈছে আজি যদি কোনোবাই টেকনিকেলিটিটো বাদ দি অসমৰ পজিটিভ ৰোগীৰ সংখ্যা বুলি কিমান বুলি ক'লে একচুৱেলি 24 বাকী টেষ্ট আমি ইয়াত কৰিছোঁ কিন্তু কৰবাৰ পৰা তেওঁলোকে এই বেমাৰটো অজানিতে লগত লৈ আহিলে আৰু যদি আমি চাব যাওঁ যে বাহিৰৰ পৰা অহা তবলিগ জামাত যদি আমি বাদ দিলোঁ যোৱা 4 মে'ৰ পিছত অসমত ৰেল বাছত আহি টেষ্ট কৰাৰ পিছত পোৱা কৰোনা ৰোগীৰ সংখ্যা হ'ল 1124 So these 1124 কেছ আমি নাপালোহেঁতেন যদি ইণ্টাৰষ্টেট মুভমেণ্ট নুখুলিলেহেঁতেন গতিকে 1124 কেছেছ তাৰ যদি চ'ৰ্চটো আপোনালোকে চাব যায় ইট ইজ কমপ্লিটলি দ্য মাইগ্ৰেণ্ট বুলি তেওঁলোকে ক'ব অৰিজিনেল ষ্টেটবিলাকে আমি ক'ম হোম কামিং এইটো বিকজ অফ দ্য হোম কামিং অফ দ্য পিপল অফ আছাম ফ্ৰম দ্য আদাৰ ষ্টেট 1124 এটা যদি 1124ক আমি ফাৰ্ডাৰ ছেগ্ৰিগেট কৰোঁ যে কোন ৰাজ্যৰ পৰা অহা মানুহবিলাকৰ বেছিকৈ কোভিড হৈছে কোনখন প্ৰদেশ আমাৰ কাৰণে আটাইতকৈ চিন্তনীয় তেতিয়া আমি দেখা পাওঁ যে মহাৰাষ্ট্ৰৰ পৰা অহা 312 জন ব্যক্তিৰ কোভিড পজিটিভ হৈছে তাৰ পিছত যদি আমি চাব যাওঁ তামিলনাডুৰ পৰা অহা 333 মানুহৰ কোভিড হৈছে আৰু দিল্লীৰ পৰা অহা মানুহৰ 134 জন ৱেষ্ট বেংগলৰ পৰা অহা 111 জন হাৰিয়ানা উত্তৰ প্ৰদেশ 57 আৰু ৰাজস্থানৰ 31 জন কৰ্ণাটকৰ 24 জন তেলেংগানাৰ 25 জন বিহাৰৰ 9 অন্ধ্ৰপ্ৰদেশ 9 মধ্যপ্ৰদেশ 4 ঝাৰখণ্ড 1 সৌদি আৰব 1 তাৰমানে ভাৰতৰ 14খন ৰাজ্যৰ পৰা অহা লোকৰ মাজত কোভিড পোৱা গৈছে বাট 3 states are primarily responsible মই ব্যক্তিসকলক বা ষ্টেটবিলাকক ৰেছপন্সিবিলিটি কোৱা নাই কিন্তু সোৰ্স ইজ প্ৰাইমেৰিলি ৰেছপন্সিবল মহাৰাষ্ট্ৰ তামিলনাডু আৰু দিল্লী গতিকে এই তিনিখন স্থানৰ পৰা অহা লোকৰ ওপৰত আমাৰ সমাজে চকু ৰাখিব লাগে হোম কোৱাৰেণ্টাইনৰ নৰ্মছ এই তিনিখন ৰাজ্যৰ পৰা অহা ব্যক্তিৰ ওপৰত ষ্ট্ৰিক্টলি ইমপ্লিমেণ্ট হ'ব লাগে মহাৰাষ্ট্ৰ তামিলনাডু এণ্ড দিল্লী আজিৰ এই সাংবাদিক মেলখন আমি পতাৰ আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ দিশটো হৈছে যে আজি 31 জুনত অসমে এটা নতুন কীৰ্তিমান স্থাপন কৰিছে সেইটো হৈছে যে as we are talking we have tested 1 lakh people 1 লাখ মানুহক আমি টেষ্ট কৰিব পাৰিছো কেৰালাই হওক পশ্চিমবংগই হওক আমি বহুত ৰাজ্যক পিছফালাই লৈ গলো and today we have achieved the milestone of testing 1 lakh corona patient corona test 1 lakh test for corona positive negative বেলেগ কথা বাট টোটাল এই মুহূৰ্তত আমি 1,04,083টা কেছ টেষ্ট আমি কৰিবলৈ সক্ষম হৈছো and you will be very pleased to know that Assam has developed capacity to test 10,000 people per day আমি যেটো ভাবিব নোৱাৰো কল্পনা কৰিব নোৱাৰো 10,000 লোকক পাৰ ডে আমি টেষ্ট কৰাৰ ক্যাপাসিটি আমি এই সময়ছোৱাৰ মাজত আমি নিৰ্মাণ কৰিব পাৰিছো
অৱশ্যে এই 1,04,000 টেষ্টৰ ভিতৰত 4,000 we have conducted through our outsourced partners. অৰ্থাৎ বিভিন্ন ৰাজ্যলৈকে লেবত আমি ৰিপৰ্ট পঠিয়াওঁ যেতিয়া খুব বেছি কনজাষ্টেড হৈ যায় তেতিয়া আমি বাহিৰত লেববিলাকত পঠাই দিওঁ বাট ৯৪,০০০ টেষ্ট আমাৰ মেডিকেল কলেজ আৰু RMRCত কৰা আৰু 4,০৩৩টা টেষ্ট আমি আমাৰ আউটসোৰ্স পাৰ্টনাৰবিলাকৰ থ্ৰুদি কৰা মোৰ ধাৰণা আছে যে অহা 12 তাৰিখৰ পৰা 14 তাৰিখৰ ভিতৰত অসমে 2 লাখ টেষ্ট কৰিবলৈ সক্ষম হ'ব so we are going to achieve 2 lakh tests either by 12 or 14 but definitely before 15th of June গতিকে মই ভাবো যে যিবিলাক ৰাজ্যৰ কাৰণে যে কেনেকে অসমৰ যেতিয়াই অসমলৈকে সংকট আহিলে অসমলৈকে প্ৰত্যাহ্বান আহিলে how collectively আমি ramp up কৰিলো this is a shining example of public services যে মই ভাবো যে কোনো ৰাজ্যত কোনো প্ৰদেশত এই ধৰণৰ জনসেৱাৰ উজ্জ্বল দৃষ্টান্ত দাঙি ধৰিব পৰা হোৱা নাই আপোনালোকে জানে যে কালেকশন অফ স্যাম্পল 1 লাখ মানুহৰ স্যাম্পল কালেক্ট কৰোতে আমাৰ ল্যাবৰেটৰী টেকনিশিয়ান সকলে তেওঁলোকে নিজৰ সুৰক্ষাৰ প্ৰতি চিন্তা নকৰি তেওঁলোকে 1 লাখ লোকৰ ওচৰত গৈ তেওঁলোকে কালেকশন কৰিছে ট্ৰান্সপোৰ্টেশন অফ দিস 1 লাখ স্যাম্পল তাৰ পিছত এই স্যাম্পল বিলাক প্ৰসেস কৰা ৰিপৰ্ট কৰা আৰু সেইবিলাকৰ ভিত্তিত একশন লোৱা অসমৰ দৰে এখন দেশত য'ত ৰাজ্যত য'ত NIV পুনেত আমি মাৰ্চ মাহত স্যাম্পল পঠাবলগীয়া হৈছিল just within 1 month we could ramp up testing facility to 1 lakh আৰু আজি মই কনফিডেন্টলি ক'ব পৰা অৱস্থাত আছো যে probably before 15 June we will touch the figure of 2 lakh tests আজি যিবিলাক ৰাজ্যত এটো আমি আলোচনা কৰো যে as a model of health care so তাৰ তুলনাত আজি অসমে বহু বেছি আজি আমি টেষ্ট কৰিব পাৰিছো আৰু যদি মই জাস্ট ফিগাৰ এটা আপোনালোকক দিব পাৰো Jorhat Medical College has tested 12,732 Silchar Medical College has tested 9,111 Guwahati Medical College has tested 22,000 Assam Medical College has tested 5,100 Tezpur Medical College has tested 12,450 Borpeta has again tested 22,000 tests have been done in Borpeta Medical College RMRC Lahwal 12,905 তেওঁলোকে আৰু টেষ্ট কৰিছে নৰ্থ ইষ্টৰ বাকি ষ্টেটৰ কাৰণে তাক আমি ইয়াত ডাটাত ইনক্লুড কৰা নাই আৰু আউটসোৰ্স আমি টেষ্ট কৰিছো only 4,033 from next week we are going to activate 2 to 3 more labs so our ability to test will go up to 10,000 per day আৰু আমি বহুখিনি আমাৰ কোভিডৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে আমি বহুতখিনি সফলতা লাভ কৰিব পাৰিম বহুত সময়ত আমাক প্ৰশ্ন সোধা হৈছিল যে ইয়াত মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটালটো পুৰা হৈ গ'ল এতিয়া আপুনি ক'ত ৰাখিব so today we have the capacity to keep 4,232 COVID positive people these are shining examples of public services jikhon rajyot 25ta 10ta Guwahati Medical Collegeot asutia kothare ami COVID-19 or biruddhe juja arambho korisilu today we have collectively we have capacity to treat 4,232 patients at a time aru jodi ami ICU ventilation oxygen ebilakor kotha ko ami we have isolation bed with 957 ICU bed around 500 so today our preparation is at par with
any other advanced state of the country. আমাৰ এই সময়ছোৱাৰ ভিতৰত আপোনালোকে জানে যে আমি অসমৰ ভিতৰত বহুত মানুহ অসমৰ ভিতৰলৈকে উভতি আহিলে। এটা সময় আছিলে য'ত আমি কোৱাৰেণ্টাইন কিমান কৰিব লাগিব, কি কৰিব লাগিব আমি একো জনা নাছিলোঁ। কিন্তু আজি আমি অসমত খুব সুন্দৰ কৰি অসমৰ ভিতৰলৈকে অহা ব্যক্তিসকলক আমি কোৱাৰেণ্টাইন কৰিব পাৰিছোঁ, তেওঁলোকক আমি মেনেজ কৰিব পাৰিছোঁ আৰু তেওঁলোকক আমি সুন্দৰভাৱে দুই এটা কমপ্লেইন বাদ দি উই হেভ এবল টু মেনেজ most of the people with human touch. আজি যদি আপোনালোকে শুনে যে অসমত আমাৰ কিমানখিনি অসমত আমাৰ মানুহ উভতি আহিলে, এই সময়ছোৱাত প্ৰথম লকডাউনৰ সময়ত আমাৰ মাজলৈ উভতি আহিছিলে 25,774 গৰাকী ব্যক্তি। দ্বিতীয় সময়ত লকডাউনৰ মাজত এক্সিডেণ্ট কেছ, দেউতাকৰ মাকৰ বিহেভমেণ্ট, ৰোগ 745 গৰাকী ব্যক্তি আহিছিলে। ফলোড বাই ডেট 10,725 গৰাকী আহিলে। কেইদিনমান আগলৈকে আমাৰ 35,000 ব্যক্তি উভতি আহিলে। গতিকে 25,000 ব্যক্তি প্ৰথম আহিলে। ডিউৰিং দ্য লকডাউন 1,52,000 ব্যক্তি ঘূৰি আহিলে আৰু 18 তাৰিখৰ ভিতৰত 51,000 ব্যক্তি ঘূৰি আহিলে। চ' যদি ইফ somebody can count 25,774, 1,52,599 আৰু 51,550 এইখিনি ঘূৰি অহা মানুহক আজি আমি ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন কৰিছোঁ, হোম কোৱাৰেণ্টাইন কৰিছোঁ, ষ্টেচনৰ পৰা ঘৰত লৈ গৈছোঁ, ষ্টেচনৰ পৰা জিলাত লৈ গৈছোঁ, জিলাৰ পৰা ঘৰত লৈ গৈছোঁ, 7 দিন আমাৰ লগত ৰাখিছোঁ, 7 দিন ঘৰত ৰাখিছোঁ। আৰু আপোনালোকে যদি এক্সেপশ্যন দেখা পায় 2জন, 3জন, 5জন, 10জন ব্যক্তিৰ বাহিৰে 2,25,000 ব্যক্তিক আমি আজিৰ দিনটোলৈ কোৱাৰেণ্টাইন কৰিছোঁ। চ' 2,29,893 জন ব্যক্তি, ইমানখিনি মানুহ অসমত উভতি আহিছে। And each and everybody has been put either home quarantine or institutional quarantine. নৰ্থ ইষ্টৰ পৰা 50,000 মানুহ ঘূৰি আহিছে, তেওঁলোকক আমি টেষ্ট কৰা নাই, আগত আমি কৈছিলোঁ। কিন্তু 2,29,000, 2,30,000 ব্যক্তিৰ কোৱাৰেণ্টাইন কৰা, তেওঁলোকৰ খোৱা বোৱা, তেওঁলোকৰ চিকিৎসা